মুৰ্গী মাংসৰ পৰিৱৰ্তে হোটেলত গো মাংস পৰিৱেশন এই বিস্ফোৰক অভিযোগ বীৰ লাচিত সেনাৰ ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকৰ ভাগিনীয়েকৰ হোটেলত এই ভয়ংকৰ ঘটনা খানাপাৰাত ইউএছটিএমৰ চৌহদৰ বাহিৰত আছে এই হোটেলখন চিকেন বিৰিয়ানী পৰিৱৰ্তে বিফ বিৰিয়ানী খোৱাৰ অভিযোগ বীৰ লাচিত সেনাৰ দিছপুৰ থানাত গোচৰ ৰুজু হৈছে আমি পুনৰ জনাইছোঁ এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ মুৰ্গী মাংসৰ পৰিৱৰ্তে হোটেলত গো মাংস পৰিৱেশন বিস্ফোৰক অভিযোগ বীৰ লাচিত সেনাৰ ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকৰ ভাগিনীয়েকৰ হোটেলত এই ভয়ংকৰ ঘটনা খানাপাৰাৰ ইউএছটিএমৰ চৌহদৰ বাহিৰত আছে এইখন হোটেল চিকেন বিৰিয়ানীৰ পৰিৱৰ্তে বিফ বিৰিয়ানী খোৱাৰ অভিযোগ বীৰ লাচিত সেনাৰ দিছপুৰ থানাত গোচৰ ৰুজু হৈছে আসলতে যোৱাকালি যোনটো ঘটনা হ'ল আপোনাৰ ইউএছটিএমৰ যোনজন চেঞ্চেলৰ তেখেতৰ এখন ভাগিনীয়েকৰ এখন ৰেষ্টুৰেণ্ট আছে লেজিছ চেম বুলি সেই লেজিছ চেমতে মোৰ এজন ভাইটি মোৰ সম্বন্ধীয় ভাইটি তেখেতে লাঞ্চ কৰিবলৈ আহিছিল লাঞ্চ কৰিব আহোঁতে তেখেতে চিকেন বিৰিয়ানী খুজিছিলে চিকেন বিৰিয়ানী খোজাত তেখেতৰ চিকেন বিৰিয়ানী যোনটো চিকেন বিৰিয়ানী দিছিলে সেই চিকেন বিৰিয়ানীটোত এটা মানে গৰুৰ মাংস দুটুকুৰামান মিক্স আছিলে আৰু সেই মিক্স থকা দেখি সি খাই চাওঁতে চবেই গম পায় তেতিয়া মানে সি সুধিলে যে দাদা এইটো চিকেন নহয় নেকি তেহেঁতি কৈছে চিকেন হয় কিন্তু তাৰ লগতে মুছলিম ফ্ৰেণ্ড আছিলে মুছলিম ফ্ৰেণ্ডজনক যেতিয়া সুধিছে তেতিয়া মুছলিম ফ্ৰেণ্ডজনে কৈছে যে এইটো বোলা বিফ হয় অতি দুৰ্ভাগ্যজনক ঘটনা এইটো যোৱাকালি যিটো ঘটনা হৈ গ'ল ইউএছটিএমত মানে গৰু মাংস মানে চিকেন বিৰিয়ানীৰ লগত সিহঁতে কি কৰিছে গৰু মাংস মিক্স কৰি দিছে এইটো অতি দুৰ্ভাগ্যজনক ঘটনা গতিকে দোষীয়ে শাস্তি পাব লাগে এইটোৱে আমি ভিলেজ থানা কমিটি আছো লগত গতিকে এইটোৱে কথা দোষী শাস্তি পাব লাগে দুৰ্ভাগ্যজনক কথা এটাই হিন্দু মানুহক গৰু মাংস খোৱা আৰু মুছলমান মানুহক আপোনাৰ গাহৰি মাংস খোৱা দুটা একে সমান অপৰাধ আমি কোনো ধৰ্মৰ আমি বিৰোধিতা কৰা নাই আমি কোনো ধৰ্মান্তকৰণ কৰা নাই আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে ইউএছটিএমৰ যিজন ভাইচ চেঞ্চেলৰ ইউএছটিএমৰ ভাইচ চেঞ্চেলৰজনৰ এইখিনি কাণ্ড জ্ঞান আছেনে নাই যে হিন্দু মানুহে কি আপোনাৰ মাংস খায় আৰু মুছলমান মানুহে কি মাংস খায় এটা কথা আশ্চৰ্যজনক কথা যে তাত কি কয় উক্ত ৰেষ্টুৰেণ্টখনত উদ্দেশ্য প্ৰণোদিতভাৱে এইটো ভুল কৰা হৈছিলে নে তাত অপেনকৈ এইখিনি কাম কৰি চলাই থকা হৈছে গতিকে আমি বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা এইটোতো সকলো এজন প্ৰকৃত ইছলাম ধৰ্মী মানুহেও এইটো ভুল বুলি কৈছে প্ৰকৃত এজন মুছলমান মানুহেও কৈছে এইটো এটা মাৰাত্মক ভুল এটা গুনাহ হৈছে তেওঁলোকৰ ভাষাত আৰু আমাৰ লগতে আমাৰ বীৰ লাচিত সেনা অসমতে আমাৰ বহুতখিনি আমাৰ মুছলমান আমাৰ সৈনিক ঘটিত আছে তেওঁলোকে নিজে কৈছে যে এইটো সকলোকে ডাঙৰ গুনাহ যে যিটো মানে ধৰ্মৰ এগেইনষ্টত গৈ তেওঁলোকে কাম চলাইছে গতিকে মাননীয় মুখ্যমন্ত্ৰী তথা অসমৰ আমি গৃহ বিভাগক এটা তদন্ত চলাবলৈ কৈছো যিখন ৰেষ্টুৰেণ্টে এনেকৈ ধৰ্মৰ বিৰুদ্ধে গৈ তেওঁলোকে এটা এনেকুৱা ভুল কৰিছে এটা গুনাহ কৰিছে এটা অপৰাধ কৰিছে এই ৰেষ্টুৰেণ্টখন অনতি বিলম্বে বন্ধ কৰিব লাগে আৰু ইউএছটিএমৰ যিগৰাকী ভাইচ চেঞ্চেলৰ তেখেতক মাতি আনি জবাবদিহি কৰিব লাগে